নয়ন নীলিমে ক'লে বিচাৰি পালোঁ। অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিমে কি বিচাৰি পালে? জীৱন বাটৰ লগৰী বিচাৰি পালে নেকি অভিনেতা নয়ন নীলিমে? সকলো সবিশেষ জানিবলৈ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে নিশ্চয় ভাল। পোনপ্ৰথমে এটা কমেণ্ট কৰি জনাব, অসমৰ জনপ্ৰিয় সুদৰ্শন অভিনেতা নয়ন নীলিমৰ অভিনয় চাই আপোনালোকে বাৰু কেনেকুৱা পায়? সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি অভিনেতা নয়ন নীলিমে ক'লে ভাল লাগে। বিচাৰি পালোঁ। যেতিয়া কৃষ্ণচূড়াৰ দেশৰ বিশ্ববিদ্যালয়খনলৈ যাওঁ কিবা এটা ভাল লাগে। বিচাৰি পালোঁ আজি সেই নষ্টালজিক দিনবোৰ। যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়খনলৈ যাওঁ সদায় মনটো নষ্টালজিক হৈ পৰে। অভিনেতা নয়ন নীলিমে ক'লে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাপ্তাহিক বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাল লাগিল আৰু নিজৰ শৈশৱক বিচাৰি পালোঁ। ভিডিঅ'টো আছিল ইমানেই। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো ভিজিট কৰিছে তেন্তে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই।